গোবৰ মাটিৰে হাতখন লেতেৰা হ'ব বুলি কাতি বিহুত তুলসী ভেটি বনাব নজনা আমিবোৰে যেতিয়া ফাঁচী বজাৰত হোলীৰ দিনা ৰেইন ডান্স কৰোঁ তেতিয়াই অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। দামোদৰদেৱ, শংকৰদেৱ, বদলাতা, মহাপুৰুষ মাধৱদেৱক চিনি নোপোৱা আমিবোৰে বৰফেৰ মাৰি চুৰিয়া পিন্ধিব নাজানি 14টামান পকেট থকা এটা জিন্স পেণ্ট পিন্ধি যেতিয়া ভাওনাৰ আখৰা কৰিবলৈ যাওঁ তেতিয়াই অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। মাননীয় অধ্যক্ষ মহোদয়, প্ৰতিমাহে মোৰ মায়ে যেতিয়া অৰুণোদয়ৰ 1200 টকা পাই নিজকে জনৈক আম্বানীৰ পত্নী বুলি ধৰি লৈ বুকুখন ফুলাই দিয়ে তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। এটা সময় আছিল মাননীয় অধ্যক্ষ মহোদয়, এইখন অসমত তেজ দিম তেল নিদিওঁ বুলি আন্দোলন কৰিছিল, অথচ তেজো গ'ল তেলো গ'ল, একোৱে লাভ নহ'ল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজি এটা সময় যিটো সময়ত প্ৰতিদিনেই সৃষ্টি হয় নতুন নতুন দল সংগঠনৰ, যি দল সংগঠনে শ্লোগান আওৰাই আন্দোলনো কৰিম, ঠিকাও কৰিম আৰু নামী দামী গাড়ীও কিনিম, তেতিয়াই অসুৰক্ষিত হয় খিলঞ্জীয়াৰ ভৱিষ্যত।